মৰাণত দুজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ বৃহৎ চক্ৰৰ জড়িতৰ সন্দেহ আৰক্ষীৰ অভিযান অব্যাহত আপোনাৰ নথিপত্ৰ ভোটাৰ কাৰ্ড পান কাৰ্ড প্ৰবঞ্চকৰ হাতত পৰিলেই হ'ব পাৰে সৰ্বশ্ৰান্ত এনে প্ৰবঞ্চক চক্ৰৰ জালত পৰিছে মৰাণৰ বহু যুৱক শেহতীয়াকৈ মৰাণ আৰক্ষীয়ে দুজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰবঞ্চক চক্ৰটোৱে প্ৰথমে সহজ সৰল অথবা দৰিদ্ৰ লোকৰ পৰা সৰকাই ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড বিনিময়ত ২০০০ৰ পৰা ৫০০০লৈকে দিয়ে ধন হয় উজনি অসমৰ এক প্ৰবঞ্চকৰ জাল আৰু এই জাল বৰ্তমান উৎখাত কৰাত ব্যস্ত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীৰ দল এই জালটোৱে নিবনুৱা যুৱকক নিজৰ লক্ষ্য হিচাপে লৈ লৈছে আৰু তেওঁলোকৰ আধাৰ কাৰ্ড পান কাৰ্ড সংগ্ৰহ কৰাৰ লগতে তেওঁলোকৰ নামতে এখন সিম উলিয়াই বিভিন্ন বাহন আৰু বাইকৰ ডিলাৰৰ পৰা তেওঁলোকৰ নামত ক্ৰয় কৰিছে বাইক আৰু বাহন আৰু সেই বাইক আৰু বাহন তেওঁলোক ইতিমধ্যে আমি আৰক্ষী সূত্ৰে জানিব পাৰিছোঁ যে সেই বাইকখন বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে আৰু সেই বাইক যাৰ নামত লোৱা হৈছে বৰ্তমান তেওঁলোক বলি হৈ আছে ফাইনেন্স কোম্পানীৰ আৰু সেইকাৰণে তেওঁ এতিয়া বৰ্তমান এই প্ৰবঞ্চনাৰ বলি হৈছে ইতিমধ্যে আমাৰ লগত খুমটাই চাহ বাগিচাৰ আমি আহি গম পাইছোঁ যে প্ৰায় ১৫-২০ জন যুৱকৰ নামত বাইক আৰু বাহন ইতিমধ্যে এই প্ৰবঞ্চকৰ দলে তেওঁলোকৰ ডকুমেণ্ট সংগ্ৰহ কৰি তেওঁলোকৰ নামত উলিয়াই বাংলাদেশলৈ প্ৰেৰণ কৰিছে আমি পোনে পোনে এজনৰ লগত কথা পাতিম হয় কি নাম আপোনাৰ নিখিল গোৱালা কি হৈছে তোমাৰ লগত মোৰ লগত এই চাহিদ বুলি নামটো মোক ফুৰিব বুলি যাম বুলি লৈ গ'ল তাৰপিছত তাত গৈ দুদিন থাকিলোঁ ফুৰিলোঁ তাৰপিছত মোক ডিলাৰ লৈ গ'ল তাৰ ভাইয়ে মিলি দুইটা মিলি তাৰপিছত ই ডিলাৰত লৈ কিনে মোৰ লগত চহি মৰালে তাৰপিছত বাইক ওলাই বাহিৰত চাইছোঁ বাইক গৈছে হিমালয়ন ফটো চটো মাৰিলে তাৰপিছত ওলাই আহিলোঁ ওলাই ঘৰত ৰাতি এৰিলে ৰাতি ঘৰ আহিলোঁ ৩ মাহ পাছত মোৰ ওচৰত তাৰ ডিলাৰৰ পৰা মানুহ আহিলে তই পে'মেণ্ট কৰা নাই বুলি মই ক'লোঁ বাইকটো বেলেগে চলাই আছে ই পে'মেণ্ট কৰিছে তাৰপিছত ক'ত ই পে'মেণ্ট কৰা নাই ফাইনেল আকৌ তাৰপিছত ই তাক ধৰিলে পে'মেণ্ট কৰিলে এতিয়াৰ পৰা মোৰ ওচৰত মানুহ অহা নাই তোমাৰ ডকুমেণ্ট কি লৈছিল পান কাৰ্ড আৰু আধাৰ কাৰ্ড তাৰ বিনিময়ত তোমাক কি দিছিল মই একো পইচা পাতি একো লোৱাই নাছিল কি কাৰণে তোমাৰ ডকুমেণ্ট তেওঁলোকক দি দিলে নাই ডকুমেণ্ট ৰুমত থাকিবৰ কাৰণে ধৰিছিলোঁ তেতিয়া এইটো কাৰণে লৈছিলোঁ আৰু তাতে এইটো ইউজ কৰিব বুলি মই গম পোৱা নাছিলোঁ তাই ওলোৱাৰ পাছতে মই গম পাইছোঁ যে মোৰ নামত বাইক লৈছে কি বাইক ল'লে হিমালয় এয়া আছিল খুমটাইৰ এজন যুৱক তেওঁ এনেধৰণে প্ৰবঞ্চকৰ বলি হৈছে আমাৰ লগত আন এজন সমান্তৰালকৈ তেওঁ বলি হোৱা যুৱক আমি তেওঁৰ প্ৰতিক্ৰিয়াও জানিব বিচাৰিম হয় আপোনাৰ কি কি ডকুমেণ্ট লৈছিলে মোৰ আধাৰ কাৰ্ড পান কাৰ্ড লৈছিলে কোনে লৈছিলে চাহিদ আৰু তাহিৰৰ দুৰ্ভাগ্যতা কি কাৰণে ল'লে বাইক ওলাম বুলি তোমাক কিবা পইচা পাতি দিলে বাইক ওলোৱাৰ পিছত ঘৰত আহি ৫,০০০ পইচা দি গৈছে যে তোমাৰ কামটো হ'ল এইটো খোৱা কিবা ল'বা বুলি বাইকটো তুমি দেখি পালা নাই দেখি নাপালোঁ এই বাইকৰ ডিলাৰ ফাইনেন্সাৰ কোনোবা আহিছে নেকি তোমাৰ ওচৰত নাই এতিয়ালৈকে নাই এই খুমটাই অঞ্চলৰ দুজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গম পাইছা পাইছোঁ তেওঁলোকো কাৰোবাৰ নামত বাইক ওলোৱা ডকুমেণ্ট লৈছিলে এনে কিমান যুৱক হ'ব খুমটাই অঞ্চলত যাৰ নামত বাইক বা বাহন লৈছে হ'ব এনেকুৱা ১৫-২০ জন এতিয়া কি কৰিম বুলি ভাবিছা কি কৰিম বুলি ভাবি একো নাই এয়া আছিল আৰু এজন ভুক্তভোগী আমাৰ লগত ভিডিপিৰ সম্পাদক আছে আমি তেওঁৰ পৰাও প্ৰতিক্ৰিয়া জানিব বিচাৰিম যিহেতু সম্পূৰ্ণ ঘটনা চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ এই খুমটাই চাহ বাগিচাৰ প্ৰায় ইয়াৰ ১৫ জন যুৱকৰ নামত বিভিন্ন প্ৰবঞ্চকৰ দলে বাইক আৰু বাহন ক্ৰয় কৰিছে আৰু এই বাইক আৰু বাহন আমি আৰক্ষী সূত্ৰে গম পাইছোঁ যে ইতিমধ্যে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে কিন্তু যিজন যুৱকৰ নামত বাইক ডিলাৰৰ পৰা লোৱা হৈছে তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ নামত কিবা বাইক লোৱা হৈছে আমি ভিডিপিৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম হয় কি হৈছে আপোনাৰ খুমটাই চাহ বাগিচা অঞ্চলত আমাৰ খুমটাই ১৫-২০টামান হ'ব লোৱা সিহঁতৰ ডকুমেণ্টছ লৈ লৈছে আৰু সিহঁতৰ নামত কাৰোবাৰ নামত গাড়ী কাৰোবাৰ নামত মটৰ চাইকেল তেনেকুৱা ডিলাৰৰ পৰা ওলাই লৈছে আৰু সিহঁতক মানে আমাৰ ল'ৰাকেইটাৰ ৫,০০০ কাৰোবাক ৪,০০০ তেনেকুৱা টকা দিয়াও শুনিছোঁ সেইবোৰ কৰি কিনে সিহঁতৰ ডকুমেণ্টছ লৈ এতিয়া যেতিয়া মাহে মাহে পইচাটো দিব লাগে এতিয়াতো সিহঁতি দিব পৰা নাই কিজানি তো গতিকে ডিলাৰৱালা যাৰ যাৰ ডকুমেণ্টছ আছে সিহঁতৰ ঘৰ আহিছে আমাৰ ল'ৰাকেইটাৰ পইচা ক'ত পাব দিবলৈ আৰু আজিলৈকে সিহঁতৰ মানে ঘৰত আমি কাৰোবাৰ যাৰ নামত গাড়ী আছে গাড়ী চাই পোৱা নাই মটৰ চাইকেল যোনে ওলাইছে মটৰ চাইকেলো চাই পোৱা নাই সুধিছোঁ কি হ'ল কেনেকুৱা হেৰি হ'ল তেতিয়া আমাক কৈছে এনেকুৱা তেনেকুৱা কথা তো গতিকে আজি শুনি পাইছোঁ যে দুটা ল'ৰাক ৰেচু কৰিছে এইটো বিষয় লৈ তো গতিকে এটা ভাল উচিত বিচাৰ হ'ব লাগে মানে আৰু কম মোৰ ফালৰ পৰা
এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। এয়া আছিল খুমটাই চাহ বাগিচাৰ VDPৰ সম্পাদক। আমি জানিব পাৰিছোঁ যে খুমটাই চাহ বাগিচাৰ প্ৰায় 15-20 জনীয়া যুৱকৰ দলক এছাম লোকে প্ৰবঞ্চনা কৰি তেওঁলোকৰ ডকুমেণ্ট সংগ্ৰহ কৰি তেওঁলোকৰ নামত বাইক আৰু বাহন ক্ৰয় কৰি ইতিমধ্যে বাংলাদেশলৈ বা অন্য ঠাইলৈ প্ৰেৰণ কৰিছে। আৰু এই ইনষ্টলমেণ্ট যিবিলাক যুৱকৰ ডকুমেণ্ট আছে তেওঁলোকৰ ঘৰত ইনষ্টলমেণ্ট বিচাৰি বিভিন্ন ফাইনেন্স কোম্পানী আৰু ডিলাৰ লোকসকল আহিছে। ইতিমধ্যে এজন যুৱকে এই সংক্ৰান্তত মৰাণ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি মৰাণ আৰক্ষীয়ে এই খুমটাই চাহ বাগিচাৰে 2জন প্ৰবঞ্চকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যদিও এই উজনি অসমত চলি থকা এই প্ৰবঞ্চনাৰ দলটো প্ৰবঞ্চনাৰ জালটো সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই, কাৰণ এই জালটোত বহু লোক জড়িত আছে আৰু আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ জাল শেষ হ'ব আৰু এইবিলাক জড়িত লোক আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই জাল সামৰণি পৰিব। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। ইয়াৰ পিছতেই ফাইনেন্সৰ দ্বাৰা গাড়ী বা বাইক ক্ৰয় কৰে ডিলাৰৰ পৰা। ইয়াৰ পিছতেই পুনৰ বিক্ৰী কৰে আন এজনক। আনকি এনেদৰে বাংলাদেশলৈ গাড়ী সৰবৰাহ হোৱা বুলিও সন্দেহ কৰা হৈছে। কিন্তু ফাইনেন্সত লোৱা গাড়ী বা বাইকৰ কিস্তি পৰিশোধ নকৰে প্ৰবঞ্চক চক্ৰটোৱে। ইফালে গাড়ী লোৱাৰ এমাহৰ পিছৰে পৰা কিস্তি বিচাৰি অহা লোকৰ সন্মুখীন হ'বলগীয়া হয় নথি-পত্ৰত উল্লেখ থকা গাড়ীগৰাকীয়ে। গাড়ী বা বাইক নোলোৱাকৈয়ে ফাইনেন্সৰ লোকে কিস্তি বিচৰাত হাহাকাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী যুৱককেইজন। ইতিমধ্যে এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত অভিযান চলাই খুমটাই চাহ বাগিচাৰ 2জন প্ৰবঞ্চক ক্ৰমে নিখিল তাঁতী আৰু আকাশ চাহুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেৱল খুমটাই চাহ বাগিচাতে প্ৰায় 15গৰাকী যুৱক এই প্ৰবঞ্চক চক্ৰটোৰ জালত পৰিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।